আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? মই ভালেই আছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। আজি মই আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক যি বস্তু দেখাব লাগে, কিমানখিনি কাম আগবাঢ়িছে, মই গোটেইখিনি কাম মই আপোনালোকক দেখুৱাম এই ভিডিঅ'ৰ সহায়ত। চাওক, আজি শুক্ৰবাৰ, জুমাৰ দিন। কিমান মানুহ আহিছে কাম কৰিবৰ বাবে আৰু জুমাৰ নামাজো আদায় কৰিছে। আমাৰ ইয়াতে বেছি দিন নাইকিয়া আৰু আপোনালোকে খুবেই গম পাইছে যে ইমান দিন নাই। আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে বহুতে গমো নাপাব চাগে, এইটো আমাৰ মধ্য অসমৰ নগাঁও জিলাৰ ৰাঙলত ইজতেমা হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে। তাৰ বাবে আপোনালোকক দাৱাত দিয়া হ'ল এই ইজতেমাত উপস্থিত থাকিবৰ বাবে। আজি মই ইজতেমাৰ কামৰ বিষয়ে মই আপোনালোকক দুই এষাৰ কথা ক'বলৈ গৈছোঁ। চাওক, আমাৰ এতিয়ালৈকে লেট্ৰিনৰ কাম এতিয়ালৈকে হোৱা নাই। যদি আপুনি কোনো পকা মিস্ত্ৰী দেখি আছে, তেওঁলোকক যাতে এই ভিডিঅ'টো চাই আপোনালোকে আহে, যাতে ইয়াতে চাওক বেছি দিন নাইকিয়া আৰু হাতত মাত্ৰ 6টা দিন আছে আৰু তাৰ 3 দিন আগতে আমাক ক্লিয়াৰ কৰিব লাগে। চাওকচোন, এতিয়ালৈকে কাম হোৱাই নাই, পকা লেট্ৰিনৰ কাম বাকী আছে। এনেই আপুনি পেণ্ডেলৰ কাম অলমষ্ট মানে কি হৈ গ'ল আৰু মানে পেণ্ডেলটো, কিন্তু পেণ্ডেলৰ এতিয়াও আপোনাৰ তিৰপালবিলাক লগোৱা হোৱা নাই। বাছ পেণ্ডেলটো মানে বাঁহৰ কামটো মানে বন্ধা হৈ গ'ল আৰু বাকী এইবিলাক লাইটৰ কাৰণে খুটা পুটা হৈ আছে, লাইটৰ কাৰণে, মাইকৰ কাৰণত। কিন্তু আমাৰ বিশেষকৈ জৰুৰী হৈ আছে আমাৰ লেট্ৰিনৰ কামৰ কাৰণে মিস্ত্ৰী নাইকিয়া। আপোনালোকে যদি মিস্ত্ৰী চাই আছে, মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে আহি অলপ সহায় সহযোগিতা কৰক। কাৰণ চবেইতো আৰু মিস্ত্ৰী কামটো নাজানে। সেইকাৰণে মই কৈছোঁ যে আপোনালোকক প্লিজ আপোনালোকে আহি অলপ সহায় কৰি দিয়ক, আমাৰ লেট্ৰিনৰ কামটো অলপ আগবঢ়াই দিয়ক। কাৰণ এতিয়া চাওকচোন, এতিয়াও বাকী আছে। আজি মাৰ্চাল্লাহ, আজি এইকেইটা মানুহে এইখিনি ক্লিয়াৰ কৰি পেলালে। চাওক কিমান ধুনীয়াকৈ সিহঁতে বনাইছে। কিন্তু আপোনালোকো আহক, যদি কোনো মিস্ত্ৰী চাই আছে, সেইটো আমাৰ তৰফৰ পৰা, আমাৰ কমিটিৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ জনোৱা হৈছে যাতে আপোনালোকে আহি অলপ সহায় সহযোগিতা কৰে, যাৰ বাবে আমি খুবেই সুখ হ'ম আৰু মানে চবেই ভাল পাব। আৰু এই চবৰ কাৰণে হয়, এটা ইজতেমা যে এজন অকলৰ বাবে বা তেনেকুৱা কোনো কথা নহয়, চবৰ বাবে হয়। আজি কিবা এটা কোনোবা ৰাইজ আহি কষ্ট পাই গ'লে কাৰ বেয়া লাগিব, হয়নে নহয়? সেইকাৰণে আপোনালোকে আহক, আহি পেলাই সহজ সহযোগিতা কৰক। চাওক,